সত্য যুগত মানুহৰ যিটো বয়স আছিল, আয়ুস আছিল, কলিযুগত তেনেকুৱা নহয়। কলিযুগত মানুহৰ আয়ুস হৈছে শাস্ত্ৰীয় ভাষাত 100 বছৰ মাত্ৰ। মানে কলিযুগৰ মানুহৰ যিটো ইন জেনেৰেল বয়সৰ কথা কৈছে সেইটো 100 বছৰ। দ্বাপৰত 1000 বছৰলৈকে জীয়াই থাকিব পাৰিছিল। ত্ৰেতা যুগত 10,000 বছৰ আছিল আৰু সত্য যুগৰ মানুহ 1 লাখ বছৰ জীয়াই থাকিব পাৰিছিল। এতিয়া সত্য যুগৰ মানুহে 1 লাখ বছৰ জীয়াই থাকোঁতে তেওঁলোকে তাৰ পৰা 1000 বছৰ যদি তপস্যা কৰিছিল তেতিয়া এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কলিযুগৰ মানুহৰ 100 বছৰ মাত্ৰ আয়ুস। তাৰো পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰো অৰ্ধেক যায় বিফলে নিদ্ৰাত। 100 বছৰৰ আধাখিনি আমি শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰি স্কুলৰ পাঠ দেওনা পাৰ হওঁতে হওঁতে 20 বছৰ পাৰ হৈ গ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, যেতিয়া বৃদ্ধ হয়, শাৰীৰিকভাৱে অক্ষম হয়, চকুৰে মনিব নোৱাৰে, কাণেৰে ভালকৈ নুশুনে, যাওঁ বুলি যাব নোৱাৰে, লাখুটিৰ সহায় ল'বলগীয়া হয়। তেনেকৈ 20 বছৰ পাৰ হৈ যায়। গতিকে 100 বছৰৰ 50 বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ বাল্য অৱস্থাত গ'ল, 20 বছৰ জৰা অৱস্থাত গ'ল, 90 বছৰটো পাৰে হ'ল। থাকিল 10 বছৰ। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজত পাৰ কৰাই দিওঁ। সেইকাৰণে সত্য যুগত 1 লাখ বছৰ আৰু কলি যুগৰ 100 বছৰৰো বাকীখিনি এনেকেই গ'ল, কেৱল মাত্ৰ অলপ সময় পাওঁ। এই অকণমান সময়ত এনেকুৱা কি কৰিলে আমি পৰম গতি লাভ কৰিব পাৰিম, সেইটোৱে ডাঙৰ কথা। পৰম গতি মানে পৰম আনন্দ। আমি কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিম, এইটো জানিবলগীয়া কথা 1 নম্বৰ। 2 নম্বৰ কথাটো বুজি লওক। 57 বছৰ ধৰি আপোনালোকে এনেকুৱা এখন গ্ৰন্থ অধ্যয়ন কৰি আছে, শ্ৰৱণ কীৰ্তন কৰি আছে, যিখন সম্পূৰ্ণৰূপে শাস্ত্ৰৰ প্ৰামাণিক গ্ৰন্থ। অজস্ৰ গ্ৰন্থ আছে। আপোনালোকে গীতা আৰু ভাগৱতকে কিয় বাছি ল'লে, এই বস্তুটো বুজি লওক। কিমান মহান কাম আপোনালোকে কৰি আছে, মই সেইটো বুজাব বিচাৰিছোঁ। আমাৰ যদিও হিন্দু ধৰ্ম বুলি কোৱা হয়, আচলতে আমাৰ ধৰ্মটো সনাতন ধৰ্ম। সিন্ধু নদীৰ পাৰত যিমানখিনি যিকোনো ধৰ্মৰ অৱলম্বী লোকে যেতিয়া বাস কৰিছিল, পাৰ্চিয়ানবিলাকে হিন্দু শব্দটো উচ্চাৰণ কৰিব পৰা নাছিল। তেওঁলোকে হিন্দুৰ ঠাইত হিন্দু হিন্দু কৈছিল। আৰু সেইকাৰণে সিন্ধু নদীৰ পাৰত থকাখিনি হিন্দু হিন্দু কওঁতে হিন্দু হিন্দু ক'বলৈ ল'লে। আৰু কালৰ সোঁতত আমি সনাতনপন্থীখিনিয়ে নিজকে হিন্দু বুলি চিনাকি দিয়া হ'ল যে আমি হিন্দু। আমাৰ মূল গ্ৰন্থ হৈছে বেদ। বেদ কোনো লিখা নাই। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন পুথিত লিখিছে, বেদস্তুতি বুলি এটা অধ্যায় আছে। প্ৰলয়ৰ সময়ত জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত যেতিয়া শয়ন কৰি আছে, তেওঁৰ নিশ্বাসত এই বেদ মানে জ্ঞান বাহিৰ হৈছে। এই বেদৰ বিস্তাৰ কৰিলে ব্যাসদেৱে, সেইকাৰণে তেওঁৰ নাম ব্যাস। ব্যাস মানে বিস্তাৰ কৰা। 4খন বেদ আছে, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে। 1-4-20 ভাগৱত, প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত লিখিছে ভাগৱতৰ 4খন বেদ আছে। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। এই বেদৰ 4টা ভাগ আছে। প্ৰথমটোক কয় সংহিতা, য'ত মন্ত্ৰবিলাক আছে। দ্বিতীয়টো পাৰ্ট ব্ৰাহ্মণ্য, গদ্য আকাৰত বিভিন্ন বিধি দিয়া আছে। তাৰ এটা পাৰ্টক কয় আৰণ্যক। আৰু শেষৰ যিখিনি অংশ বেদৰ অন্তত যিখিনি আছে সেইখিনি কোৱা হয় বেদান্ত, যি আপোনালোকে হয়তো শুনিছে উপনিষদ বুলি। উপনিষদ শব্দটোৰ অৰ্থ হৈছে গুৰুৰ ওচৰত
বহি লৈ পেলাই শ্ৰৱণ কৰা বা শিকা। উপ মানে কাষত, যেনেকৈ উপ সভাপতি, উপ ৰাষ্ট্ৰপতি, উপ মানে একদম ক্ল'জ, ওচৰত, নিষদ মানে বহা, উপনিষদ একে কাষত বহি পেলাই শ্ৰৱণ কৰা বা শিকি লোৱা, উপনিষদ। বেদৰ সাৰ মৰ্মবিলাক উপনিষদত আছে। আমাৰ সনাতন ধৰ্মত যিকোনো কথাৰ প্ৰমাণৰ কাৰণে তিনি ধৰণৰ প্ৰমাণ আছে, কাৰণ শাস্ত্ৰ বহুত আছে, তাৰ ভিতৰত আপোনালোকে দুখন লৈছে। এই দুখনৰ মাহাত্ম্যটো আগতে বুজি লওক, তাৰপিছত আমি দ্বাদশ অধ্যায় ভক্তিযোগ আলোচনা কৰিম। যিকোনো কথাৰ প্ৰমাণৰ কাৰণে চাৰি ধৰণৰ প্ৰমাণ আছে, যিকোনো কথাৰ প্ৰমাণ দিবৰ কাৰণে। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ, মই নিজ চকুৰে দেখা, নিজে শুনা, মই হাতেৰে চুই চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুঙি চাইছোঁ। পাঁচটা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এই পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যিখিনি জ্ঞান অৰ্জন কৰোঁ সেইটোক কৈছে প্ৰত্যক্ষ প্ৰমাণ। দ্বিতীয়টো হৈছে অনুমান প্ৰমাণ। আপুনি যিকোনো কথা এটা অনুমান কৰি লৈছে, এইটো হ'ব পাৰে। দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে যে ধোঁৱা আছে, যেতিয়া জুই আছে তাত, এইটো অনুমান, সত্য নহ'বও পাৰে, অনুমান। তৃতীয়টো হৈছে উপমান। উপমানটো এনেকুৱা, তুলনা দিয়ে, কম্পেয়াৰ কৰে। তই নীল গাই দেখা পাইছ, বোলে দেখা নাই। নীল গাই কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা, নিচিনা বুলি কয়। তই কুঁহিয়াৰ খাই পাইছ, বোলে খোৱা নাই। কেনেকুৱা কুঁহিয়াৰ? মিঠা। মিঠা মানে কেনেকুৱা? মিঠা মানে চেনিৰ নিচিনা, গুড়ৰ নিচিনা, নিচিনা। কিন্তু চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। জাষ্ট এটা উদাহৰণ দিছে যে মিঠাটো হৈছে গুড় বা চেনিৰ নিচিনা মিঠা, তাৰ মানে গুড় চেনি খালে কুঁহিয়াৰ খোৱাটো এইটো নুবুজায়। তেনেকৈ ধোঁৱা দেখিলে যে জুই হ'ব, এইটো নহ'বও পাৰে। আজিকালি ভাওনাত ভাৱৰীয়া ওলালে, ফাংচনত গায়কে গান গালে, ধোঁৱা দি দিয়ে। আৰু এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ, যিটো নিজে দেখা, নিজে শুনা। আপোনালোকে জানে মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত যাৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই গীতা কৈছে, দ্ৰোণাচাৰ্যক যুধিষ্ঠিৰে ক'লে যে অশ্বত্থমা হত, অশ্বত্থমা মৰিল। পিছৰখিনি কৈছিলে ইতি গজ, কিন্তু ভগৱান কৃষ্ণই ইংগিত দিয়াৰ লগে লগে ঢাক ঢোল মৃদংগ চব বজাই দিলে, নুশুনিলে। প্ৰথমকণ কিন্তু শুনিলে। কি শুনিলে? অশ্বত্থমা হত, নিজ কাণে শুনিছে। কাৰ পৰা শুনিছে? ধৰ্মৰাজ যুধিষ্ঠিৰ, মিছা কথা কেতিয়াও নকয়। গতিকে দ্ৰোণাচাৰ্যই নিজৰ শৰ পেলাই দিলে। অশ্বত্থমা মৰি গ'ল, নিজৰ পুত্ৰ মৰি গ'ল, জীয়াই কি লাভ? ধনুশৰ পেলাই দিলে। কিন্তু কথাটো সত্য নহয়। যদিও নিজ কাণেৰে শুনিছে অশ্বত্থমা হত, অশ্বত্থমা হতটো সত্য, কিন্তু ইতি গজ, অশ্বত্থমা নামৰ হাতী এটাহে মৰাটো সত্য। অশ্বত্থমা হত মানে দ্ৰোণাচাৰ্যৰ পুত্ৰ মৰাটো সত্য নহয়। গতিকে প্ৰত্যক্ষভাৱেও কেতিয়াবা বস্তু নিজে দেখা, নিজে শুনাৰ পাছতো ভুল হ'ব পাৰে। তেতিয়া আমাৰ হাতত সনাতন ধৰ্মত 3টা প্ৰস্থান দিছে। মাৰ্গ মানে শেষৰ প্ৰমাণটোক শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ বুলি কয়। যদি প্ৰত্যক্ষ প্ৰমাণ গ্ৰহণযোগ্য নহয়, অনুমান প্ৰমাণ যদি গ্ৰহণযোগ্য নহয়, উপমান প্ৰমাণ যদি গ্ৰহণযোগ্য নহয়, শেষ অস্ত্ৰ এপাতেই আছে, সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। শাস্ত্ৰৰ প্ৰমাণটো আমি মানিবই লাগিব, কিন্তু কোনখন শাস্ত্ৰ মানিব? এতিয়া কিছুমান শাস্ত্ৰততো বলি বিধানৰ কথা আছে, কিছুমান শাস্ত্ৰত প্ৰাণী হিংসাৰ কথা লিখিছে। আমি কোনখন শাস্ত্ৰ মানিম? তেতিয়া আমাক 3টা প্ৰস্থান দিছে সনাতন ধৰ্ম। প্ৰস্থান মানে মাৰ্গ। কি মানিম? প্ৰথমটোত ক'লে শ্ৰুতি প্ৰস্থান। শ্ৰুতি প্ৰস্থান মানে বেদৰ সাৰ ভাগ আনিলে, বেদান্ত, উপনিষদ। উপনিষদত যদি লিখা আছে তেতিয়াহ'লে আপোনালোকে মানিব পাৰে, এইটো গ্ৰহণযোগ্য। দ্বিতীয়টো কৈছে স্মৃতি প্ৰস্থান। শ্ৰুতি বেদক কয়। বেদ প্ৰভু ভগৱন্তৰ নিশ্বাসত বাজ হৈছিল, তাৰ পাছত গুৰু শিষ্য পৰম্পৰাত শ্ৰৱণৰ দ্বাৰা বাগৰি অহাৰ কাৰণে শ্ৰুতি গ্ৰন্থ বুলি কোৱা হয়। শ্ৰুতি বেদৰ কথাটো আমি আপুনি মই বুজি নাপাম, মন্ত্ৰবিলাক অতি কঠিন, ডাঙৰ ডাঙৰ ঋষিমুনিৰো ভাল হয়, ভুল হয়।
যাৰ যেন মতি কহে বেদক ব্যাখ্যান। সেইকাৰণে বহুতে নিজৰ নিজৰ মনৰ দ্বাৰা বেদৰ বিলকুল বেলেগ বেলেগ ধৰণে তাৰ ভাষ্য কৰিলে। এই কথাটো চিন্তা কৰিয়ে কিছু ঋষিমুনিয়ে সকলোৱে বুজিব পৰাকৈ কাহিনী আকাৰে বেদৰ ওপৰত ভিত্তি কৰি আন কিছুমান নিজৰ স্মৰণ শক্তি বা স্মৃতি শক্তিৰ দ্বাৰা শাস্ত্ৰ ৰচনা কৰিলে। সেইবিলাক শাস্ত্ৰক স্মৃতি শাস্ত্ৰ বুলি কয়। তাৰে এখন হৈছে মহাভাৰত। এই মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায়ে সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতাখন মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গতিকে গীতাখন এখন স্মৃতি শাস্ত্ৰৰ ভিতৰৰ বস্তু। সেইকাৰণে স্মৃতি প্ৰস্থানত গীতাক ৰাখিছে। গীতা ইমান লাপিলোপা গ্ৰন্থ নহয়। গীতাত কৈছে যে এইখন স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ গীতা। যেনেকৈ শ্ৰুতি প্ৰস্থানৰ মূল উপনিষদ, তেনেকৈ স্মৃতি প্ৰস্থানৰ মূল হৈছে গীতা। তৃতীয় প্ৰস্থানটো হৈছে ন্যায় প্ৰস্থান। ব্যাসদেৱে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ কৰিছে, নাম দিছে ব্ৰহ্মসূত্ৰ। ব্ৰহ্মসূত্ৰত যদি আছে তেতিয়াহ'লে মানিব পাৰিব, এইটো ন্যায় প্ৰস্থান বুলি কৈছে। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক। শ্ৰুতি প্ৰস্থান উপনিষদ বা বেদান্ত, যিজন ব্যাসদেৱে উপনিষদ বিস্তাৰ কৰিছে, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব উপনিষদ সাৰম শ্ৰীমদ ভাগৱত ইষ্যতে। শ্ৰীমদ ভাগৱত সমস্ত উপনিষদৰ সাৰ। যেনেকৈ গীতাখনো সৰ্ব উপনিষদ গাও দুগ্ধা গোপাল নন্দন বুলি গীতা ভাগকো কোৱা হয় উপনিষদৰ সাৰ। স্মৃতি প্ৰস্থানত যিহেতু গীতা আছে, আমি ভাগৱতৰ কথাটো ল'লোঁ। শ্ৰুতি প্ৰস্থানত কৈছে সমস্ত উপনিষদৰ সাৰ হৈছে শ্ৰীমদ ভাগৱত গীতা। শ্ৰীমদ ভাগৱত 12, 13, 15 লিখা আছে, দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোকত। শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। স্মৃতি প্ৰস্থান হৈছে গীতা। আৰু ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ। ব্ৰহ্মসূত্ৰৰো টীকা ভাষ্য হৈছে ভাগৱত। তাৰমানে আমাৰ হাতত দুখন গ্ৰন্থ আছে শাস্ত্ৰৰ, যি দুখন প্ৰামাণিক বুলি ক'ব পাৰি। এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম, আমি কি বুলি কওঁ? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি সেইকাৰণে কোৱা হয়, কাৰণ এই দুইখন প্ৰামাণিক গ্ৰন্থ। আৰু আপোনালোকে জানি আচৰিত হ'ব যে দুইখন ভগৱান কৃষ্ণৰ নিজ মুখৰ দ্বাৰা নিঃসৃত হোৱা। প্ৰভু নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত দিছিল, আৰু গীতা 574টা শ্লোক ভগৱানে নিজে কৈছে। 700 শ্লোক আছে গীতাত। এটা শ্লোক ধৃতৰাষ্ট্ৰৰ, 40টা সঞ্জয়, 85টা অৰ্জুনৰ, 574টা শ্লোক ভগৱান কৃষ্ণৰ। এতিয়া যদি আমি চাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গতিকে গীতা ভাগৱতত যি আছে এইটো প্ৰামাণিক হ'ব। আপোনালোকে 57 বছৰ ধৰি ভাগৱত শ্ৰৱণ কৰিছে, গতিকে ভাগৱতত কি আছে আৰু গীতাত কি আছে আপোনালোকে নিশ্চয় জানে। তথাপিও আমাক যেতিয়া আদেশ কৰিছে গীতাৰ ওপৰত আলোচনা কৰিবলৈ, আমি গীতাৰ ওপৰতে আলোচনা কৰিম। গীতা আৰম্ভ কৰাৰ আগতে অকণমান কাহিনীটো বুজি লওক। মই প্ৰথমে ক'লোঁ গীতা শাস্ত্ৰভাগ মহাভাৰতৰ ভিতৰৰ। কৌৰৱ আৰু পাণ্ডৱ এই দুইটা ভাই ককাইৰ বংশ, আমি সকলোৱে জানো। দুৰ্যোধন কৌৰৱৰ যুৱৰাজ, ধৃতৰাষ্ট্ৰৰ পিতেক, 100 জনৰ আটাইতকৈ ডাঙৰ। চলনা কৰি মামা শুকুনিৰ লগত পাশা খেল পাতি পঞ্চপাণ্ডৱক বনবাস দিয়ে। বনবাস অজ্ঞাতবাস সম্পূৰ্ণ কৰে। আহি তেওঁলোকে ৰাজ্য বিচাৰিলে, আৰু দুৰ্যোধনে ক'লে যে মই বেজীৰ আগত উঠা সমান, বেজীৰ আগত
উঠা সমান মাটিকণো বিনা যুদ্ধে দিব নোৱাৰে। তেতিয়া যুদ্ধটো নিশ্চিত হ'ল আৰু সেইখন এখন ধৰ্মৰ যুদ্ধ হ'ল, কাৰণ প্ৰজা বহুতে যুধিষ্ঠিৰক ৰজা হোৱাটো বিচাৰিছিল। সমস্ত দেশত জাননী দিয়া হ'ল 11 অক্ষৌহিণী সেনা কৌৰৱৰ পক্ষত থিয় দিলে। এক অক্ষৌহিণীত 2,18,700 সেনা থাকে। পাণ্ডৱৰ পক্ষত থিয় দিলে 7 অক্ষৌহিণী সেনা। যুদ্ধৰ প্ৰাক মুহূৰ্তত দুৰ্যোধন আৰু অৰ্জুন দুয়োজন দ্বাৰকালৈ গৈছে ভগৱান কৃষ্ণৰ সহায় ভিক্ষা কৰি। কৃষ্ণই যেতিয়া গম পালে যে দুৰ্যোধন আহিব, তেওঁ অভিনয় কৰি শুই থকাৰ বেগ ধৰিলে আৰু মূৰৰ শিতানত এখন সিংহাসন থৈ দিছে। তেওঁ গম পায় অন্তৰ্যামী ৰূপে সকলোৰে হৃদয়ত আছে যে দুৰ্যোধনে নিজকে সকলোৰে লগত মিলি মিশ্ৰিত কৰাটো নিবিচাৰে। তেওঁ নিজক অকণমান ছেপাৰেট, তেওঁ অহংকাৰী, অকণমান যুৱৰাজ, এই মই বৰ ভাৱটো আছে। সেইকাৰণে তেওঁৰ কাৰণে এখন সিংহাসন ৰাখিছে আৰু দুৰ্যোধনে গৈ দেখিলে ভগৱান কৃষ্ণ শুই আছে, গতিকে তেওঁ মূৰৰ শিতানত সিংহাসনত বিৰাজমান হৈছে। তেনে সময়তে অৰ্জুন আহিছে। অৰ্জুন আহি ভগৱান কৃষ্ণৰ চৰণ কমলত বহিছে। ভগৱান কৃষ্ণৰ সাৰ পোৱা নিচিনাকৈ উঠিছে আৰু উঠি পেলাই দেখিছে সখা অৰ্জুন। সুধিলে কিয় আহিলা? অৰ্জুনে ক'লে যে যুদ্ধ হোৱাটো নিশ্চিত হৈছে, গতিকে তোমাৰ সহায় ভিক্ষা বিচাৰি আহিছোঁ। দুৰ্যোধনে ক'লে যে ময়ো আহিছোঁ কেশৱ। তেতিয়া ভগৱানে ক'লে যে দুই পক্ষ যেতিয়া আহিছা, মইতো অকলে আৰু মোৰ এক অক্ষৌহিণী সেনাই, এটা কাম কৰোঁ, এফালে মই অকলে থাকিম, অস্ত্ৰ নুঠাওঁ, আনফালে মোৰ এক অক্ষৌহিণী সেনা থাকিব। অৰ্জুনক সুধিলে কি লাগে কোৱা? অৰ্জুনে ক'লে যে সখা মোক কিয় পৰীক্ষা কৰি চাইছা? মোক তোমাৰ একো বস্তু নালাগে, কেৱল তোমাক লাগে। আৰু দুৰ্যোধনক এক অক্ষৌহিণী সেনা দিলে। নিৰ্দিষ্ট সময়ত কুৰুক্ষেত্ৰৰ মাজত দুই পক্ষ থিয় হ'ল। এফালে কৌৰৱৰ 11 অক্ষৌহিণী সেনা আৰু আনফালে পাণ্ডৱৰ 7 অক্ষৌহিণী সেনা। এই যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ হস্তিনাপুৰলৈ আহিছে আৰু ধৃতৰাষ্ট্ৰক কৈছে যে পুত্ৰ, মই তোমাক দিব্য দৃষ্টি দিব বিচাৰিছোঁ। যদি তুমি যুদ্ধখন নিজে চাব বিচাৰা, মই তোমাক দিব্য দৃষ্টি দিম। তুমি ঘৰত থাকিয়ে যুদ্ধত কি হৈছে চব দেখা পাবা। ধৃতৰাষ্ট্ৰই ক'লে যে মই ইমান দিনে যেতিয়া নেত্ৰহীনৰ দৰে কটালোঁ, গতিকে যুদ্ধৰ বিভীষিকাৰ মই মৰিচিকাটো মই চাব বিচৰা নাই। নিজৰ বংশৰে কটা মৰা হ'ব, কি চাম? কিন্তু মই যুদ্ধৰ বিষয়ে জানিব বিচাৰিম। সেইকাৰণে তেওঁৰ যিজন সাৰথী আছিল সঞ্জয়ক দিব্য দৃষ্টি দিয়াৰ কথা ক'লে আৰু ব্যাসদেৱে সঞ্জয়ক দিব্য দৃষ্টি দিলে। এই দৃষ্টি মানে বৰ্তমানৰ দৰে লাইভ টেলিকাষ্টেই নহয়। এতিয়া এখন খেল বাহিৰত হৈ আছে, কোনোবা এখন ফৰেইন কাণ্ট্ৰিত, আমি ঘৰত থাকি খেল উপভোগ কৰোঁ, কিন্তু প্লেয়াৰবিলাকৰ মনৰ ভাৱ আমি বুজিব নোৱাৰোঁ, আমি খালি ফটোখন দেখোঁ। সঞ্জয়ক এনেকুৱা দিব্য দৃষ্টি দিলে যে প্ৰত্যেকজন সেনাৰ মনত কি চলি আছে, ভাৱ কি, এই পৰ্যন্ত গম পাব, এনেকুৱা দৃষ্টি। আৰু সঞ্জয়ক ক'লে তুমি যি মন গোটেইখিনি তুমি গম পাবা, ধৃতৰাষ্ট্ৰক তুমি কথাখিনি ক'বা। যুদ্ধ আৰম্ভ হ'ল। 10 দিন ধৰি যুদ্ধ। সঞ্জয় যুদ্ধক্ষেত্ৰত আছিল। তাৰ পাছত ঘৰলৈ আহিল, ধৃতৰাষ্ট্ৰৰ কাষ চাপিল। তেতিয়া ধৃতৰাষ্ট্ৰই তেওঁক প্ৰশ্ন কৰিলে, গীতা আৰম্ভ তাৰ পৰাই। ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন হৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযুৎসৱঃ মামকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। 700 শ্লোকৰ এটা শ্লোক মাত্ৰ ধৃতৰাষ্ট্ৰই কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোক। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযুৎসৱঃ মামকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়।
এই সঞ্জয় ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডৱৰ সৈন্যসকলে কি কৰিছিল মোক কোৱা। তেতিয়া সঞ্জয়ে এই কুৰুক্ষেত্ৰত কি কি হৈ আছিল তাৰ বৰ্ণনা দিয়ে, আৰু সেয়াই হৈছে গীতা। গীতাত 18টা অধ্যায় আছে। অৰ্জুনৰ বিষাদ যুগৰ পৰা আৰম্ভ হৈছে। সঞ্জয়ে কৈছে কুৰুক্ষেত্ৰ যুদ্ধত যেতিয়া আমনে চাম গোটেইখিনি সন্মুখী হ'ল 11টা আৰু 7 অক্ষয়িনী, 11 অক্ষয়িনী কৌৰৱৰ, 7 অক্ষয়িনী পাণ্ডৱৰ সন্মুখত মিতিৰ কুটুমবিলাক দেখা পায়। অৰ্জুনে সখা কৃষ্ণক ক'লে, সখা মোৰ ৰথখন লৈ গৈ দুয়ো সেনাৰ মাজত তুমি ৰখাই দিয়া। সেনায়ুৰ উভয়ৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত। প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক গীতা। দুই পক্ষৰ মাজত মোৰ ৰথখন ৰাখা, মই চাব বিচাৰোঁ। আৰু ভগৱান কৃষ্ণই অৰ্জুনৰ ৰথখন লৈ গৈ কৌৰৱ আৰু পাণ্ডৱৰ দুই পক্ষৰ মাজত, বিশেষকৈ ভীষ্ম দ্ৰোণ প্ৰমুখত সৰ্বেশাম চ মহিক্ষিতাম উবাচ পাৰ্থ পশ্যতাম সমবেত কুৰুনীতি। প্ৰথম অধ্যায় 25 নম্বৰ শ্লোক গীতা। দুই পক্ষৰ মাজত বিশেষকৈ ভীষ্ম আৰু দ্ৰোণৰ সন্মুখত গৈ ৰথখন ৰখাই দিলে আৰু ক'লে, সখা অৰ্জুন, তোমাৰ কথা মতে মই ৰথ আনি ইয়াত ৰখাই দিলোঁ, এতিয়া তুমি কৌৰৱৰ সেনাখিনি চোৱা। অৰ্জুনে যেতিয়া দেখা পালে, দুই পক্ষত চালে ভালকৈ, আৰু চাই দেখিলে যে চব নিজৰ মিতিৰ কুটুম যিমানবিলাক আহিছে, নিজৰ পক্ষতো আছে, কৌৰৱৰ পক্ষতো আছে। কোনোবা খুৰা, কোনোবা বৰ্তাক, কোনোবা পিতামহ, কোনোবা গুৰু। তেওঁৰ মনটো ভাগি পৰিল। সেইটোৱে বিষাদ যুগ। তেওঁ ভগৱানৰ ওচৰত গিৰগিৰাবলৈ লাগিছে। কথম ভীষ্মমহম সংখ্যে দ্ৰোণচ মধুসূদন ইষুভি প্ৰতিয়োৎসামি পূজাৰ হৰি সূদন। দ্বিতীয় অধ্যায় 4 নম্বৰ শ্লোক গীতা। মই কেনেকৈ ভীষ্ম পিতামহৰ লগত যুদ্ধ কৰিম, কেনেকৈ গুৰু দ্ৰোণৰ লগত মই অস্ত্ৰ উঠাম এতিয়া। আৰু অৰ্জুনে যেতিয়া নিজৰ পিতামহক দেখিলে, গুৰু দ্ৰোণক সন্মুখত দেখিলে, তেওঁৰ অৱস্থা নাইকিয়া হৈ গ'ল। কঁপিবলৈ ধৰিলে, মূৰ ঘূৰাবলৈ ধৰিলে, হাতৰ পৰা গাণ্ডীৱ কহি পৰিলে। গাণ্ডীৱম সংস্ৰতে হস্তাত তৎচৈব পৰিদাৰ্যতি না শক্নুম্য অৱস্থাতুম ভ্ৰমতি বচ মে মন। প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক গীতা। হাতৰ পৰা গাণ্ডীৱ কহি পৰিল, মূৰ ঘূৰাবলৈ ধৰিলে। কি কৰিব কি নকৰিব একো বুজা নাই। যিজন গাণ্ডীৱধাৰী, যাৰ গাণ্ডীৱৰ টংকাৰত 3 তৈলুক্য কম্পমান হয়, সেইজন অৰ্জুনৰ অৱস্থা নাইকিয়া হৈছে। তেওঁ বিমংগল দেখিবলৈ ধৰিলে। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ না চ শ্ৰেয় অনুপশ্যামি হতোৱা স্বজন মাহবে। প্ৰথম অধ্যায় 31 নম্বৰ শ্লোক গীতা। চব বিমংগল দেখিছে আৰু ভাবিছে মই নিজৰ মানুহখিনিক, মিতিৰ কুটুমবিলাক মাৰি মোৰ কি লাভ হ'ব, কি কৰিম মই এইবিলাক। মনটো ভাগি পৰিল আৰু শেষত ক'লে মই যুদ্ধ নকৰোঁ। শেষত দ্বিতীয় অধ্যায় 7 নম্বৰ শ্লোকত অৰ্জুনে ভগৱানৰ ওচৰত শৰণ ল'লে। কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ঠমি ত্বম ধৰ্ম সম্মূঢ় চেতা যদ শ্ৰেয়স্যাৎ নিশ্চিতম তন্মে শিষ্যস্তে হম সাধিমাম ত্বম প্ৰপন্নম। দ্বিতীয় অধ্যায় 7 নম্বৰ শ্লোক গীতা। এই সখা, মোৰ সকলোবিলাক স্মৃতি, মোৰ নিজৰ যিমানবিলাক আছে চব শেষ হৈ গ'ল। মই মোহিত হৈ পৰিছোঁ। কি কৰিম কি নাই একো বুজিব পৰা নাই। হে প্ৰভু, মই তোমাৰ চৰণত শৰণ লৈছোঁ। যেতিয়া আমাৰ জীৱনলৈ ধুমুহা আহে, বিপদ আহে, কাৰ ওচৰত আশ্ৰয় ল'ব, শৰণ ক'ত ল'ব, এইটো বৰ ডাঙৰ কথা। বৰ্তমান সমাজখনত মানুহ ভ্ৰমিত হৈ আছে। কামষ্টেৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত নিয়ত স্বয়া। সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, কামম শ্ৰেষ্ঠেৰ হিতজ্ঞান,
কামনা বাসনাই যিবিলাকৰ জ্ঞান হৰণ কৰি লৈ গ'ল সেইবিলাকে বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈ শৰণ লয়। বিভিন্ন দেৱ দেৱতা ওচৰত যিসকলে শৰণ লৈছে সেইসকলৰ বিষয়ে আমি কোৱা নাই। গীতাত 7 নম্বৰ অধ্যায় 20 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, কাম স্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, বেলেগ দেৱতা তেওঁলোকে পূজা পাতল কৰে। আৰু যেতিয়া ভগৱানৰ ওচৰত অৰ্জুনে যেতিয়া শৰণ ল'লে তাৰ পাছত গীতা উপদেশ দিয়া আৰম্ভ কৰিছে 2য় অধ্যায় 11 নম্বৰ শ্লোকৰ পৰা। সাংখ্যযোগ, কৰ্মযোগ, কৰ্ম সন্ন্যাস যোগ ইত্যাদি কৰি গৈ 12 অধ্যায় আহিছে ভক্তি যোগ। ভক্তি যোগৰ কথা পতাৰ আগতে ভক্তি যোগৰ বিষয়ে বুজি লওক। ভগৱানক পাবৰ কাৰণে, কৃষ্ণৰ ওচৰলৈ যাবৰ কাৰণে, পৰম আনন্দ হৃদয়ত লাভ কৰিবৰ কাৰণে 3টা মাৰ্গ আছে। ভাগৱতত আপোনালোকে অধ্যয়ন কৰোঁতে হয়তো পাইছে একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই নিজ মুখে কৈছিল, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিং চ ন উপায় অন্যস্তি কুত্ৰাচিত। 11:20 ভাগৱত, একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবৰ কাৰণে 3টা মাৰ্গ। এটাক কৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ভগৱানক আৰাধনা কৰিব পাৰি। দ্বিতীয়টো কৈছে জ্ঞান মাৰ্গ, য'ত ঘৰ দুৱাৰ বাদ দি সন্ন্যাসী ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক নিৰ্জন স্থানত, বিৰল স্থানত আৰাধনা কৰিব পাৰি। নিজৰ ভিতৰত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম সমাধি, ধ্যান ধাৰণা সমাধিৰ দ্বাৰা। আৰু তৃতীয়টো হৈছে ভক্তি যোগ, ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ মূল বস্তু হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। শ্ৰীমন্ত শংকৰদেৱৰো মূল উদ্দেশ্য এইটোৱে। সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ, ভাল ভাৱ। চৰাই চিৰিকটি, গছ গছনি যত যিমান আছে তাৰ ভিতৰত বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। মানুহৰ প্ৰতি, প্ৰত্যেকজনৰ প্ৰতি ভাল ভাৱ, এইটো হৈছে মূল উদ্দেশ্য ভক্তি যোগ। ইয়াত আমি পামগৈ। এতিয়া যদি 3টা মাৰ্গ যদি উদ্ধৱক ক'লে যে পূজা পাতলৰ দ্বাৰাও মোৰ ওচৰলৈ আহিব পাৰি, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা কৰি পেলাই সমাধিৰ দ্বাৰা মোক পাব পাৰি, আৰু কৃষ্ণত মোত একান্তভাৱে শৰণ লৈ সমস্ত জীৱৰ প্ৰতি ভাল ভাৱ ৰাখি ভকতৰ লগত মোৰ লীলাসমূহ এনেকৈ শ্ৰৱণ কীৰ্তন কৰিও মোৰ ওচৰলৈ আহিব পাৰে। যদিও 3টা মাৰ্গৰ কথা কৈছে, সিদ্ধান্ত কিন্তু এটা দিছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। যদিও 3টা মাৰ্গৰ কথা কৈছে, উদ্ধৱক কৈছে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। পৰম পথটো হৈছে ভক্তি মাৰ্গ, যিটো আমি আজি আলোচনা কৰিম ভক্তি যোগৰ। কিয় ক'লে তেনেকৈ? গীতাততো অৰ্জুনক কৈছে ভগৱান কৃষ্ণই 9ম অধ্যায় 29 নম্বৰ শ্লোকত কৈছে, সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনোজন মোৰ কাৰণে বিশেষ প্ৰিয় নহয়, চবৰ কাৰণে মই নিউট্ৰেলি চাওঁ, উদাসীন থাকোঁ। যদি উদাসীনেই হয় তেতিয়া কিহৰ কাৰণে ক'লে যে কৰ্ম মাৰ্গ অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল আৰু সন্ন্যাস ব্ৰত ধাৰণ কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা, এই দুটাক বাদ দি কেৱল ভক্তি কৰা? কিয় ক'লে? কিয় ক'লে? তাৰ কি কাৰণ? ইফালে অৰ্জুনক কৈছে মই সকলোৰে প্ৰতি সমান। তেতিয়া যদি সমান, তেতিয়া তুমি পক্ষপাত কিয় কৰিছা? তুমিতো ভগৱান। যুক্তি কি?
তাৰ কাৰণে বুজি লওক ভগৱান আৰু আমাৰ মাজত সম্বন্ধটো কি, কৃষ্ণ আৰু আমি কোন। অৰ্জুনক কৈছে গীতাত ৯ম অধ্যায় ১৭ নম্বৰ শ্লোক, পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক্সাম যজুৰে বচ। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জীৱৰে পিতা, মই মাতা, মই পৰম পিতা অৰ্থাৎ পিতামহ। আৰু বেদৰ ওংকাৰ মই, প্ৰণৱ বুলি যাক কয়, ঋক সাম যজুৰ যি বেদ বা জ্ঞান চব মই। এতিয়া ভগৱান যদি আমাৰ পিতা হয়, তেওঁৱে যদি মাতা হয়, তেওঁৱে যদি পিতামহ হয়, এনেকুৱা কোন মাক বাপেক আছে যোনে নিজৰ ল'ৰাটোৰ অহিত চিন্তা কৰিব বা বেয়া চিন্তা কৰিব? কোন আছে? পৃথিৱীত এনেকুৱা কোন মাক বাপেক আছে যোনে নিজৰ ল'ৰাটোৱে বেয়া কাম এটা কৰাটো বিচাৰিব বা অহিত কাম কৰাটো বিচাৰিব? কোনো নাই। চবেই নিজৰ ল'ৰা ছোৱালীৰ ই যেনেকুৱাই নহওক, চোৰ হওক, ডকাইত হওক, লম্পট হওক, তাৰ ভালটো বিচাৰিব। ই ভালটো হওক, ই নিজৰ বাটলৈ ঘূৰি আহক। আৰু ভগৱানেও সেইটো কাৰণে উদ্ধৱক ক'লে যদিও 3টা মাৰ্গ আছে, সহজ আৰু সুগম মাৰ্গ ভক্তি মাৰ্গ, এতিয়া বাকী দুটাত কি গণ্ডগোল আছে? তেতিয়া তেওঁ কৈছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। যাগ যজ্ঞ পূজা পাতল কৰাত আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব, নহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, বিপৰ্যয় ঘটিব। একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত লিখা আছে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এই 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে সেৱকীসকলৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ইমান ভয়ানক। স্থানৰ কাৰণে আগতে জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। তেনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল, শাস্ত্ৰত আছে। কাল, কোন সময়ত যজ্ঞ কৰিব, দ্ৰব্য আৰু পাত্ৰ যিবিলাক ব্যৱহাৰ কৰে সেইবিলাক কেনেকুৱা, শুদ্ধ হয়নে নহয়, আৰু বিশেষকৈ মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তাৰ উদাহৰণ আপোনালোকে ভাগৱতত পাইছে, 6ষ্ঠ স্কন্ধত বৃত্তাসুৰ বধ। মই আজি অনুৰোধ কৰিছোঁ দুজন আপোনালোকৰ কমিটিৰ যে আপোনালোকে ভাগৱত যদি অখণ্ড কৰে, মাজত অকণ কেতিয়াবা 2-3 ঘণ্টা ব্যাখ্যা কৰি যিটো স্কন্ধ শুনিছে তাৰ তত্ত্ববিলাক বুজি ল'বলৈ চাব। কাৰণ পাঠ কৰি থাকিলে আপুনি তাৰ তত্ত্বটো যদি বুজিয়ে নাপায় কি লাভ হ'ব তাৰ? আপোনালোকে পাঠটো কৰি আছে, কিন্তু যদি কি লিখিছে বুজিয়ে পোৱা নাই, মই তাৰ পৰা কি লাভ হ'ব? আপুনি 57 বছৰ নালাগে, 100 বছৰ কৰি থাকক, একো লাভ নহয়। অকণমান কৰক, সন্ধিয়া 3 ঘণ্টাটো এটলিষ্ট শুনক, দিনটোত কি পাঠ কৰিলে সেই কথাখিনিৰ ওপৰত স্পেচিয়েলি এজন ব্যক্তিক মাতক, যে আমাৰ দিনটোত যিমান পাঠ কৰিলে তাৰ সাৰাংশটো থুলমূলকৈ আমাক বুজাই দিয়ক। কিনো আছে ভাগৱতত? যদি আমি বুজিয়ে নাপাওঁ তেতিয়া কি হ'ব? তাৰ পৰা কি কৰিম? লাভ নহ'ব। 6ষ্ঠ স্কন্ধত বৃত্তাসুৰ বধ বুলি এটা কাহিনী আছে। ইন্দ্ৰৰ গুৰুদেৱ আছিল বৃহস্পতি। এবাৰ ইন্দ্ৰক বেয়া পাই বৃহস্পতি অন্তৰ্ধান হৈ গ'ল, গুৰুহীন হৈ গ'ল দেৱতাসকল। তেওঁলোকে ভয় খালে অসুৰে স্বৰ্গ আক্ৰমণ কৰিব বুলি। ভগৱান কৃষ্ণৰ ওচৰত শৰণ ল'লে। ভগৱানে ক'লে তস্তামুনিৰ এজন সন্তান আছে, বিশ্বৰূপ নাম। বিশ্বৰূপৰ ওচৰত যোৱা, তেওঁ গুৰু হ'লে অসুৰে একো কৰিব নোৱাৰে, ইমান পৰাক্ৰমী তেওঁ। আৰু তেতিয়া ইন্দ্ৰ আদি দেৱতাসকলে বিশ্বৰূপক গুৰু হিচাপে মানিল। বিশ্বৰূপৰ সহায়ত অসুৰে তেওঁলোকক পৰাজয় কৰিব নোৱাৰাকৈ থাকিল। কিছুদিনৰ পাছত যেতিয়া গুৰু নিজৰ ঘূৰি আহিলে, তেতিয়া বিশ্বৰূপক তেওঁলোকে ঠিক এৰি দিব তেনেকুৱা এটা ভাৱতে আছিলে। কিন্তু
তাৰ প্ৰাক মুহূৰ্ততে ভগৱান কৃষ্ণৰ প্ৰতি যি প্ৰসাদ আগবঢ়ায়, এই প্ৰসাদ বিশ্বৰূপে মনে মনে লৈ গৈ তেওঁৰ মামা বংশ, মাতুল বংশ আসুৰিক আছে, এই অসুৰক প্ৰসাদ খাবলৈ দিয়ে। এই কথাটো ইন্দ্ৰই হজম কৰিব নোৱাৰিল আৰু তৰোৱাল লৈ গৈ বিশ্বৰূপক কাটি দিলে। গুৰু হত্যা, ব্ৰহ্মবধ লাগি গ'ল। তস্তামুনিৰ বাপেকৰ খং উঠিল, মোৰ পুত্ৰক কি হত্যা কৰিলে। লগে লগে যজ্ঞ কৰিলে আৰু তাৰ পৰা বৃত্তাসুৰক উদ্ভৱ কৰিলে। বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে পুনৰ যজ্ঞ কৰিলে আৰু সেই যজ্ঞত যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিলে পূৰ্ণ আহুতিৰ সময়ত, য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন, মানে ইন্দ্ৰ শত্ৰু নিধন হওক, খঙৰ ভমকত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। ক'ত ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ক'ত ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰ শত্ৰুটো ঠিকে আছিলে, ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ, মন্ত্ৰত ভুল হৈ গ'ল, গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰ মৃত্যু হ'ল। উদ্দেশ্য মহান, উদ্দেশ্য আছিল ইন্দ্ৰক কৰিব বধ, মন্ত্ৰ উচ্চাৰণত ভুল হৈ গ'ল। আগৰ সেইবিলাক ঋষিমুনি যি সৰু এপাৰ গুৰু তলত থাকি বেদৰ মন্ত্ৰ অভ্যাস কৰে, সম্পূৰ্ণ বেদজ্ঞ, তেওঁলোকৰো মন্ত্ৰত ভুল হয়। আৰু কলিযুগত ইমান সহজ নহয় শুদ্ধকৈ মন্ত্ৰ উচ্চাৰণ কৰিব পৰা, সেইকাৰণে মন্ত্ৰত ভুল হ'ব পাৰে। সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে এইটো অকণমান ৰিক্সৰ কথা। আৰু ভাগৱত আপোনালোকে প্ৰথম পঢ়োঁতে পাইছিল 28,000 ঋষিমুনিয়ে ভাগৱত সুতমুনিক বহুৱাই পেলাই ভাগৱত শুনিছে। কি বুলি কৈছিল? শৌনক বদতি শুনা সুত মহামানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে না। শৌনকে কৈছে 28,000 ঋষিৰ যিজন কথামৃত ৰস স্বাদ কুশল, শৌনক অব্ৰবীত, যিজন কথামৃত পান কৰাত কুশল, শ্ৰৱণত যিজন পটু, সেইজন হৈছে শৌনক। শৌনকে কৈছিল যে 1000 বছৰ যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্যলৈ কৰিছিলোঁ তাৰ একো ফলেই নাপালোঁ। এইসকল বেদজ্ঞ আছিল, 28 সহস্ৰ ঋষি বেদত প্ৰধান। বেদজ্ঞসকলে 1000 বছৰ যজ্ঞ কৰি নিজৰ ফল নাপালে, আৰু আপুনি মই কি 1 ঘণ্টা 2 ঘণ্টা যজ্ঞ কৰি ফল পাম? সেইকাৰণে ভগৱান কৃষ্ণই ক'লে কলিযুগৰ মানুহৰ কাৰণে কৰ্ম মাৰ্গটো নালাগে, ছাইড কৰা। এতিয়া হওক জ্ঞান মাৰ্গ, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। যিজন ঈশ্বৰৰ গুণৰ বিষয়ে নাজানে, যিজন ঈশ্বৰৰ আকাৰৰ বিষয়ে নাজানে, সেইজনক কেনেকৈ চিন্তা কৰিব? আপোনালোক এতিয়া যেনিবা ঘৰলৈ গ'ল, ঘৰত আপোনালোকৰ যিজন আছে তেওঁ আহি ক'লে দেউতা বা খুৰা তোমাক বিচাৰি এজন মানুহ আহিছিল, বা মা আজি তোমাক বিচাৰি মানুহ এগৰাকী আহিছিল। বোলে কোন? বোলে মইতো নামটো নুসুধিলোঁ। ক'ৰ পৰা আহিছে? বোলে মই সেইটো নাজানো। কি কৰে? বোলে মই নাজানিলোঁ। দেখিবলৈ কেনেকুৱা? মই দেখাই নাপালোঁ, ভিতৰত আছিলোঁ। ক'ৰ পৰা আহিছে যদি নাজানে, নামটো যদি নাজানে, কি কৰে যদি নাজানে, দেখিবলৈ কেনেকুৱা যদি গম নাপায়, তে আপুনি কেনেকৈ এটা আইডিয়া কৰিব যে কোন আহিছিল? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম তেনেকুৱা, আপুনি গুণো নাজানে, আকাৰো নাজানে, কেনেকৈ ধ্যান কৰিব? একোৱে যাক নাজানো। কিন্তু ইয়াত যাবৰ কাৰণে সেইকাৰণে কৈছে, শংকৰাচাৰ্যই লিখিছিল চতুষ্টয় সাধনাৰ কথা, তাৰে আপোনালোকে থুলমূলকৈ 4টা বুজি লওক। যিবিলাকৰ মনৰ ওপৰত কণ্ট্ৰল আছে, যিবিলাকে ইন্দ্ৰিয় দমন কৰিব পাৰিলে, যিবিলাকৰ সহনশীলতা গুণ আছে, গৰম ঠাণ্ডা ৰ'দ বৰষুণ যিয়ে নাহক কিয় একান্ত মনে বহি পেলাই ধ্যান কৰি থাকিব পৰা ক্ষমতা যাৰ আছে, যিবিলাকে বিষয়ৰ প্ৰতি ওপৰত উঠিলে, ধন টকা পইচা পুত্ৰ পৰিবাৰ কাৰো প্ৰতি কোনো ইণ্টাৰেষ্ট নাই, সেইসকলেহে জ্ঞান মাৰ্গত যাব পাৰে। তাকো এই গেৰেণ্টি নাই যে আপুনি জ্ঞান মাৰ্গত গ'ল বুলিয়ে যে সফল হ'ব, ব্ৰহ্ম সমাধিত পাব, সেইটো কোনো গেৰেণ্টি নাই। আপোনালোকে হয়তো জানে মই এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে SSBত আছিলোঁ। আপোনালোকৰ ওচৰতে ৰঙিয়াত পোষ্টিং আছিল মোৰ। 14ৰ পৰা 19লৈকে মই ইয়াত আছিলোঁ। SSBত
চাকৰি মোৰ আছিলে, মই 2022 ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট গুচি আহিলোঁ এনেকৈ থাকিম বুলি ভকতৰ লগত। মোৰ 92ত মই SSBত ভৰ্তি হৈছোঁ, জম্মু কাশ্মীৰত পোষ্টিং প্ৰথম। 93ত আমাৰ এটা জংঘল এক্সাৰচাইজৰ কাৰণে এটা ট্ৰেইনিং হয়, ট্ৰেইনিঙত জংঘলত এৰি দিয়ে। আমি কিছুদিন জংঘলত থাকিব লাগে, জংঘলত যি পাওঁ সেইবিলাক খাই পেলাই নিজক জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। এনেকৈ জংঘলত থাকোঁতে এটা গুহা এটা দেখিছিলোঁ, তাৰ সন্মুখত মানুহ এজন সুৰংগ। মানুহজনক দেখা পাই পেলাই মই ওচৰ চাপি গ'লোঁ আৰু সুধিলোঁ যে এই জংঘলৰ মাজত আপুনি অকলে অকলে কি কৰিছে? মানুহজনে ক'লে যে ছাৰ, এই সুৰংগৰ ভিতৰত এজন ঋষিমুনিয়ে 12 বছৰ তপস্যা কৰিছিল। ঠিক ব্ৰহ্মক সমাধিত দেখা পোৱাৰ প্ৰাক মুহূৰ্তত তেওঁ বহুতখিনি শক্তিও আহৰণ কৰিছিল, অৰ্জন কৰিছিল, কিন্তু এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু লগে লগে তেওঁৰ তপস্যা সম্পূৰ্ণৰূপে ভংগ হ'ল। যিমান শক্তি আনিছিলে চব শেষ। মই বোলো চাব পাৰিমনে ভিতৰত? বোলে আন্ধাৰ, তথাপিও বলক। পোহৰৰ ব্যৱস্থা কৰি অকণমান হাতত কেণ্ডেল টাইপৰ এটা চাকি নিচিনা লৈ গৈ আমাক দেখুৱালে। টুল এখনৰ ওপৰত সেই ঋষিজনৰ ফটো এখন থৈ দিয়া আছে, যিজনে 12 বছৰ ধ্যান কৰিছিল। আমি যেতিয়া জংঘল এক্সাৰচাইজ কৰি ওলাই আহিছোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ, জানিবলৈ মন গৈ আছিল কথাটোৰ বিষয়ে। আৰু আমি ক'লোঁ যে এনেকৈ জংঘলৰ মাজত এজন মানুহ লগ পালোঁ, এটা গুহা এটাৰ সন্মুখত। আমাক ক'লে যে 12 বছৰ কোনোবা এজন ঋষিয়ে তাত তপস্যা কৰিছিল, কথাটো হয়নে? গাঁৱৰ মানুহখিনিয়ে ক'লে যে ছাৰ, কথাটো চব সত্য, এটা কথা খালি আপোনাৰ পৰা লুকুৱাইছে। বোলো কোনটো? কৈছে যিজন বুঢ়া মানুহক আপুনি লগ পাই আছে ঋষি সেইজনে। তেওঁ কাটি পেলালে দাড়ি চাৰি। সেইজনেই কৰিছিল 12 বছৰ ধ্যান। এইটো এতিয়াৰ কথা, 92ৰ কথা। গতিকে জ্ঞান মাৰ্গটো ইমান সহজ নহয়। সেইকাৰণে এই দ্বাদশতে আমি পাম 5 নম্বৰ শ্লোকত কৈছে ক্লেশো অধিকতৰস্তে চাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে। তাত কষ্ট বহুত আছে, শাৰীৰিক কষ্ট আছে। আপুনি একান্ত মনে গৈ নিৰ্জন স্থানত ধ্যান কৰি থাকিব লাগিব, ঘণ্টাৰ উপৰি ঘণ্টা, দিনৰ উপৰি দিন, মাহৰ পিছত মাহ আপুনি কৰি থাকিব লাগিব। এতিয়া গৈ কেতিয়াবা তাকো পাব পাৰে, কেতিয়াবা নোৱাৰে। আৰু পালেও যে আপুনি পৰমানন্দ লাভ কৰিব পাৰিব এইটো গেৰেণ্টি নাই। কিয়? ভাগৱতত আপোনালোকে প্ৰথম স্কন্ধত পাইছে, ব্যাসদেৱ বদৰিকাশ্ৰমত বহি আছে। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। ব্যাসদেৱ বহি আছে, উগুল থুগুল চিত্ত। তেনেকুৱাতে নাৰদ আহিছে। নাৰদে সুধিছে কি হ'ল তোমাৰ? ব্যাসে কৈছে যে মই কি ক'ম আৰু, তুমিয়েতো কৃষ্ণৰ অৱতাৰ, গতিকে তুমি কোৱা। 2জন অৱতাৰ। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি। কীৰ্তনত লিখিছে গুৰুজনাই, ব্যাসো হৈছে অৱতাৰ, নাৰদো হৈছে অৱতাৰ। তথাপিও আমাক বুজাবৰ কাৰণে ব্যাসদেৱে নাৰদক কৈছে তুমি প্ৰভু ভগৱন্তৰ অৱতাৰ, গতিকে তুমিয়ে কোৱা মোৰ কি হৈছে। আৰু নাৰদে তেতিয়া কৈছিল ব্যাসক, সেইজন ব্যাস যিজনে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম সমাধিত পায়, তথাপিও মনত শান্তি নাই। নাৰদে কৈছিল, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ, নিৰন্তৰে প্ৰাণীৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইয়াৰ সমান। তুমি বিভিন্ন শাস্ত্ৰত বলি বিধানৰ কথা লিখিলা, তাৰ কাৰণে বিভিন্ন মানুহে আজিও দেৱ দেৱতাৰ নামত নিৰীহ প্ৰাণীবিলাক বলি দি আছে, আৰু তাৰ পাপ তোমাৰ লাগিছে। সেইকাৰণে তোমাৰ সুস্থ শান্তিৰে থাকিব পৰা নাই। সেইজন ব্যাস যিজনে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব পাৰিছিল বা সমাধিত ব্ৰহ্মক লগ পাইছিল, তেওঁ যেতিয়া শান্তি নেপালে, কলিযুগৰ মনুষ্যই আমি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি পৰম গতি লাভ কৰিব পৰাটো ইমান সহজ খাদ্য নহয়। আৰু যদিও পাৰে ব্ৰহ্মলোক পৰ্যন্তলৈকে জীৱটো যাব। গীতাত 8ম অধ্যায়ত কৈছে ভগৱান কৃষ্ণই অৰ্জুনক, আ ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,
ব্ৰহ্মলোক পৰ্যন্তও যদি কোনোবা জীৱ যায় জ্ঞান মাৰ্গৰ দ্বাৰা, তাৰো পুনৰাৱৰ্তন আছে, সিও আকৌ জন্ম ল'বই লাগিব, হাৰিব নোৱাৰে। যিজনে মোক পালে তেওঁহে মুক্তি পাব। মামুপেত্যটো কৌন্তেয় পুনৰ জন্ম না বিদ্যতে, তাৰ পুনৰ জন্ম নাই। আৰু সেইকাৰণে উদ্ধৱক কৈছিল, জ্ঞান কৰ্ম ভগতি কহিলো কৰি ভেদ, ভগতি পৰম পন্থ দিলো পৰিচয়। এতিয়া আহি আমি ইয়াত ভক্তি যুগত সোমাওঁ। বাপজনে পাঠ কৰিছে, পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত, প্ৰদক্ষিণ কৰি জুৰিলন্ত জোৰহাত, কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে, আৰু এক সংশয় মিলিল মোৰ মনে। অৰ্জুনে প্ৰশ্ন কৰিছে এতিয়া ভগৱান কৃষ্ণক, হে প্ৰভু, মোৰ মনত এটা সংশয় আছে। কিনো সংশয়? এই সংশয়টো আমি পাঠৰ লগত যাম। অলপ পাঠ কৰক, তাৰপিছত আমি একেলগে গোটেইখিনি আঁত ধৰি যাম কৃষ্ণ। পদত কৈছে, পূৰ্বত মোহক হেন কহিলা গোসাই, জ্ঞানবিনে নিষ্ঠে জানা কাৰো গতি নাই, এবে কহা একাদশ অধ্যায়ৰ অন্তত, ভক্তিহে পৰম তত্ত্ব গুহ্য মূৰমত। অৰ্জুনে প্ৰশ্ন কৰিছে ভগৱান কৃষ্ণক যে, সখা, তুমি আগতে কৈছিলা যে জ্ঞান মাৰ্গটোহে শ্ৰেষ্ঠ। নাহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে, তাত স্বয়ং যোগ সংসিদ্ধ কালেন আত্মানি বিন্দতি। ৪ৰ্থ অধ্যায় ৩৮ নম্বৰ শ্লোককেইটা। জ্ঞানৰ সমান পবিত্ৰ একো নাই। যিটো জ্ঞান আগৰ সিদ্ধমুনিসকলে নিজৰ আত্মাতে উপলব্ধি কৰিব পাৰিছিল। আৰু শেষত আহি পেলাই এতিয়া একাদশ স্কন্ধৰ শেষত ক'লে, মদ কৰ্মকৃত মদ পৰমো, মদ ভক্ত সংগ বৰ্জিত, নিৰ্বৈৰ সৰ্বভূতেষু য় স মামেতি পাণ্ডৱ। একাদশ স্কন্ধ ৫৫ নম্বৰ শ্লোক। কি ক'লে? মদ কৰ্মকৃত মদ পৰমো, মদ ভক্ত সংগ বৰ্জিত। মোৰ হৈ পেলাই কাম কৰ। আমি যিখিনি কৰ্ম কৰোঁ ৰাতিপুৱা খোৱাৰ পৰা ৰাতিলৈকে, ভগৱানৰ অৰ্থে কৰিছোঁনে নাই, নে নিজৰ শৰীৰটোৰ কাৰণে খালী কৰি আছোঁ? আপুনি যি কৰ্ম কৰে, যদ কৰচি যদ অশ্নচি যদ জুহচি দদাচি যদ যদ তপস্যুচি কৌন্তেয় তৎপুৰুষমদৰ্পণম। ৯ম অধ্যায় ২৭ নম্বৰ শ্লোকত অৰ্জুনক কৈছে যে, হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, মোক অৰ্পণ কৰ। কেৱল কৃষ্ণৰ চৰণত। আৰু একাদশ স্কন্ধৰ ৫৫ নম্বৰ শ্লোক, শেষৰ শ্লোকটোত ক'লে, মদ কৰ্মকৃত মদ পৰম মদ ভক্ত সংগ বৰ্জিত। আসক্তিহীন হৈ মোৰ ভক্ত হ আৰু মোৰ অৰ্থে কৰ্ম কৰ। যিটো কৰ্ম কৰে ঈশ্বৰৰ অৰ্থে, দহৰ কল্যাণৰ অৰ্থে। কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভগৱান যিহেতুকে সমস্ত জীৱৰ শৰীৰত বিৰাজমান আছে, গতিকে সমস্ত জীৱৰ কল্যাণ সাধিবৰ কাৰণে আমি আমাৰ কৰ্ম কৰা উচিত। আপুনি যিটোৱে কৰ্ম নকৰক কিয়, তাত যাতে দহৰ কল্যাণ হয়, এই কথাটো আগতে চিন্তা কৰিব লাগে। কেৱল মই মোৰ এই ভাৱটো যদি আমি এৰিব নোৱাৰোঁ, তেতিয়াহ'লে লাভ নহ'ব। ইয়াত কৈছে যে, যি কৰ মোৰ হৈ পেলাই কৰ, কৃষ্ণত অৰ্পণ কৰি কৃষ্ণৰ অৰ্থে। কেনেকৈ কৰিব? আসক্তিহীন হৈ। কোনো আসক্তি নাই, তাৰ পৰা কি পাওঁ কি নাপাওঁ পিছৰ কথা। কৰ্তব্য কৰ্মটো কৰিবলৈ কৈছে। নিয়তম কুৰু কৰ্ম তুম কৰ্ম জ্যায় হ্য কৰ্ম, শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধেদ কৰ্মণি। ৩য় অধ্যায় ৮ নম্বৰ শ্লোককেইটা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্মটো কৰ। যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্তব্য কৰে, পঢ়া শুনা যদি ভালকৈ কৰে, পঢ়িবলগীয়াখিনি যদি সময়ত পঢ়ে, হোমৱৰ্কবিলাক যিবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়ে সেইখিনি যদি সময়মতে সম্পূৰ্ণ কৰে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ভাল ফল কৰিব পাৰিব। লগতে এটা কথা কৈছে, জ্ঞান অৰ্জন কৰিবৰ কাৰণে এটা বস্তুৰ প্ৰয়োজন হয়, শ্ৰদ্ধা। শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয়
জ্ঞানম লব্ধ পরম শান্তি অচিরেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান আহৰণ কৰিবৰ কাৰণে প্ৰথম বস্তুটোৰ প্ৰয়োজন হৈছে শ্ৰদ্ধা। এটা ক্লাছত ১০০জন ছাত্ৰ ছাত্ৰী আছে, শিক্ষক এজনে, বিষয় এটা, একেখিনিয়ে ক্লাছ, সমান ক্লাছেই হয়। এবছৰত ধৰি ল'লোঁ ৩৬৫ দিনৰ ২০০ দিন ক্লাছ হ'ল, বা ১০০ দিনে ১০০টা ক্লাছেই হ'ল। এটা বিষয় এজন শিক্ষকে সমান পঢ়াইছে ১০০টা ল'ৰা ছোৱালীক। তাৰ মাজত কোনোবাই 100% পাইছে, কোনোবাই ফেইল হৈছে। কাৰণটো কি? তাৰ এটা ডাঙৰ কাৰণ হৈছে তেওঁৰ শিক্ষকজনৰ প্ৰতি, শিক্ষানুষ্ঠানটোৰ প্ৰতি আৰু বিষয়টোৰ প্ৰতি শ্ৰদ্ধা কিমান। শ্ৰদ্ধা কিমান আছে? শ্ৰদ্ধা নহ'লে কি হ'ব? কিছুমান শিক্ষকৰ প্ৰতি ভাল ভাৱ নাথাকে। তেওঁ পঢ়াই থাকে, মন নিদিয়ে তাত, কৈ আছোঁ কৈ থাকে। তেওঁ বেলেগ মনত কিবা বেলেগ খেলাই আছে, কি কৈছে একো গম নাপায়। শাস্ত্ৰও তেনেকুৱাই। ইয়াত যদি পাঠ কৰি আছে, 7 দিন আপোনালোকৰ ইয়াত পাঠ হৈ আছে, শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কিমানে কৰিছে? আমি কৰ্মেন্দ্ৰিয়টোৰ ওপৰত গুৰুত্ব দিওঁ। আহি পেলাই বন্তি গছি জ্বলোৱা, ধূপডাল জ্বলোৱাটোত আমাৰ গুৰুত্বটো বেছি। আপোনালোকে বেয়া নাপাব যেতিয়া আপোনালোকে ভাবে যে নামঘৰৰ কাৰণে মই চাকি এগছ জ্বলাম। দোকানৰ পৰা চাকি গছ কিনি লোৱাৰ লগে লগে আপোনাৰ যিটো অৰ্পণ প্ৰভু ভগৱন্তই পাই গ'ল, আপুনি মনত ভাৱ কৰি চাকিৰ কাৰণে পইচা দি তেল আৰু ধূপ কিনাৰ লগে লগে আপোনাৰ অলৰেডি পুণ্য অৰ্জন হৈ গৈছে। আপুনি যদি বন্তি গছৰ তেলখিনি বা ধূপ আনি পেলাই নামঘৰীয়া বাপক গতাই দিয়ে যে দেউতা ঈশ্বৰ এয়া আপোনাক দিলোঁ, আপুনি আপোনাৰ সময় সুবিধা মতে লগাই থাকিব, তেতিয়া এই অনুষ্ঠানটোৰ তেলেই গোটেই বছৰ যাব। কিন্তু আমি তাকে নকৰি ভাবোঁ যে নিজে লগাব লাগিব। নালাগে নহয়, নিজে লগাব। আপুনি ঈশ্বৰৰ কাৰণে দিছে, ঈশ্বৰ আপোনাৰ ইয়াত বহি আছে, তেওঁ গমেই পালে যে ঈশ্বৰৰ কাৰণে আনিছে। কিন্তু আমি কৰ্মেন্দ্ৰিয়ত গুৰুত্ব দিওঁ, মই নিজে নলগালে নহ'ব। য'ত এগছ বন্তি জ্বলাব লাগে তাত 1000টা বন্তি জ্বলাই তেলখিনি আজিয়ে খৰচ কৰিলে, এই 1000 বন্তি 1000 দিন চলি থাকিলেহেঁতেন সেইটো নামঘৰত। আপোনালোকৰ তেলেৰেই চলিলেহেঁতেন, সেইজন ঈশ্বৰে পাব, সেইজন ঈশ্বৰে পাব। কথাবিলাক বিজ্ঞানসন্মতভাৱে বুজিবলৈ চাওক। আপোনালোকে তেল গছ আনিলে, ধূপ আনিলে, ঈশ্বৰে পাই গ'ল। ইয়াত আনি নামঘৰীয়া বাপক দি দিয়ক, প্ৰভু এয়া মই দিলোঁ, মই সেৱা এটা কৰিছোঁ, তেখেতে আশীৰ্বাদ দিব, হৈ গ'ল আপোনাৰ কাম। কিন্তু আমাৰ ভাৱ তেনেকুৱা নহয়, লগাম মই নিজে লগাম। এতিয়া কি হয়, গোটেই তেলময় হৈ যায় ফ্ল'ৰখনে। কৰ্মেন্দ্ৰিয়ত গুৰুত্ব দিওঁ, শ্ৰৱণত গুৰুত্ব নিদিওঁ। এতিয়া ক্লাছত 100টা ল'ৰা ছোৱালী বহি আছে, শুনি আছে, এইটো কেৱল কৰ্মেন্দ্ৰিয়, কাণখন দি থৈছে, মনটো নাই তাত, শ্ৰদ্ধা নাই, বিষয়টোৰ প্ৰতি শ্ৰদ্ধা নাই, শিক্ষকৰ প্ৰতি শ্ৰদ্ধা নাই। কেনেকৈ জানিব? শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয়। ৪ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। গীতা এনেকুৱা এখন শাস্ত্ৰ, যিখন শাস্ত্ৰই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে, আপোনাক ক'ৰ পৰা ক'লে পোৱাই দিব পাৰে আপুনি গম নাপায়। কিন্তু সমাজত বহুত অন্ধবিশ্বাসো আছে। আইসকলে গীতা চুব নাপায়, নামঘৰত মূল বন্তি তেল দিব নাপায়, গীতা পঢ়িলে চকু অন্ধ হৈ যাব, গীতা পঢ়িলে সন্ন্যাসী হৈ গুচি যাব লাগিব। এইবিলাক চব ভুৱা, চব মিছা। এই সহজ কথাখিনি যদি আপোনালোকে গম পায়, আপোনালোকক যোনে ঠগি আছে তেওঁলোকৰ দিগদাৰ লাগি যাব। সেইকাৰণে নিজে অধ্যয়ন কৰিবলৈ চাওক। আমিতো ল'ৰা ছোৱালী কওঁ, যিমানবিলাক আছে ষ্টুডেণ্ট, যোনে যোনে পঢ়িব জানে, নিজে পঢ়ক, কিয় বেলেগৰ কথা লাগে। আমিতো 2 ঘণ্টা 3 ঘণ্টাত আপোনালোকক এটা এডভাৰটাইজে দিব পাৰিম যে এইটো এনেকৈ লিখা আছে, অমুক নম্বৰ শ্লোকত আছে, চাওক, হয়নে নহয় চাই লওক।
কিন্তু আচল কথাটো আপোনালোকক নক'ব চব, ভয় খুৱাই দিব, এইটো কৰিব নাপায়, তোমাক নাহিবা, আগলৈ নাহিবা। কিয় নাহিবা? মই শৰীৰটো নেকি? মইতো আত্মা। এই আত্মাটো, আপোনাৰ আত্মা মোৰ আত্মাৰ লগত কি প্ৰভেদ আছে, কি ভেদ আছে? যদি অসমীয়া মাষ্টাৰ ডিগ্ৰী কোনোবা ষ্টুডেণ্ট আছে, ছোৱালী, ৰজস্বলা অৱস্থাত কি গীতা নপঢ়িব নেকি পৰীক্ষা দিবৰ কাৰণে? পঢ়িবনে নাই? কীৰ্তন যদি দৰকাৰ হ'ল, কীৰ্তন চুবনে নাই? তেতিয়া গ্ৰন্থ হিচাপে পঢ়াত কি আপত্তি আছে? আপুনি যেতিয়া চৈতন্য কৰি ল'ব, আপোনাৰ থপনাত যেতিয়া থ'ব, তাৰ ওচৰলৈ সেইকেইটা দিন নাযাব, সন্মান কৰক। আৰু কোনো নাযায়, আমাৰ অসমীয়া সমাজত তেনেকুৱা নাই, চবে জানে। এনেকুৱা কোনো নাই তেনেকুৱা যে যিকোনো মন যায় তেনেকৈ কৰিব নকৰে, কোনে, চবেই জানে। ভয় খুৱাই দিয়ে, ভয়। এতিয়া অৰ্জুনৰ প্ৰশ্ন হৈছে যে আগতে তুমি জ্ঞানক প্ৰাধান্য দিলা আৰু এতিয়া আহি পেলাই শেষত ভক্তি মাৰ্গৰ কথা ক'লা যে কেৱল মোৰ শৰণ লোৱা, মোৰ অৰ্থে কাম কৰা আৰু কাৰো প্ৰতি শত্ৰুতা নকৰিবা, নিৰ্ভৈৰ সৰ্বভূতেষু ইয়, কোনো প্ৰাণীৰ প্ৰতি হিংসা নকৰিবা, স মামেতি পাণ্ডৱ, সেইজনেহে মোক পায়। এতিয়া অৰ্জুনৰ মনত সন্দেহ হৈ গ'ল। অৰ্জুনে সেইকাৰণে প্ৰশ্ন কৰিছে ইয়াত, আগতে তুমি ক'লা জ্ঞান বিনে নিস্তেজানা কাৰো নাই, কাৰো গতি নাই, এতিয়া আকৌ ক'লা এবেক অহা 11 অধ্যায়ৰ অন্তত ভক্তিহে পৰম তত্ত্ব গুহ্য মূৰমত। 11 স্কন্ধৰ শেষত ক'লা যে মদ কৰ্মকৃত মদ পৰম মদ ভক্তা সংগ বৰ্জিত নিৰ্ভৈৰ সৰ্বভূতেষু ইয় স মামেতি পাণ্ডৱ। 11 স্কন্ধ 55 নম্বৰ অধ্যায় 55 নম্বৰ শ্লোক, 11 অধ্যায় 55 নম্বৰ শ্লোক গীতা। যিজন কৃষ্ণৰ পৰায়ণ, যিজনে কৃষ্ণৰ অৰ্থে কৰ্ম কৰে, যিজনে আসক্তিহীন, আসক্তি মানে বস্তুটো বুজি পাইছেনে নাই? এটাচমেণ্ট। তাৰ মানে আমি সংসাৰ পাতি বাস কৰোঁ, আমাৰ ঘৰত মা দেউতা পুত্ৰ কইনা বোৱাৰী অমুক তমুক চবখিনি আছে, আপোন মানুহ আছে। মই মোৰ পত্নী বা মোৰ পুত্ৰ, তেওঁলোকৰ প্ৰতি প্ৰেমত ইমানকৈ মতলীয়া হৈ যাওঁ যে নহ'লে নহ'ব, সেইটো শাস্ত্ৰত কোৱা নাই। আপুনি কৰ্তব্যটো 100% দিয়ক তেওঁলোকৰ কাৰণে, 100%। আসক্তি হ'বলৈ হাক দিছে। আসক্তি হ'লে কি বিপদ হয় চাওক। এটা বটলত আপুনি মৌ ভৰাই দিয়ক, মৌ জোল, আৰু বটলটোৰ ওপৰত অকণমান এনেকৈ মৌ লগাই দিয়ক। মৌ বটলত ভৰাই ওপৰত অকণমান এনেকৈ মৌ লগাই থৈ দিয়ক। আপুনি দেখা পাব যে মাখিবিলাক আহিব, আহি মাখিবিলাকে ওপৰত পৰি পৰি কিছুমানে মৌ খাই খাই উৰি যাব। তাৰে কিছুমান লোভীয়া মাখি তললৈ সোমাব আৰু সোমাই গৈ মূল মৌ য'ত আছে, মৌখিনি য'ত আছে তাত খাবলৈ চেষ্টা কৰিব। আৰু তাত মুখ দিয়াৰ লগে লগে কি হ'ব? পাখিত মৌ লাগি যাব, তেতিয়া উৰিব পাৰিব জানো? নোৱাৰে। তাৰ মানে তাত মৃত্যু হ'ব। আমিও তেনেকৈ সংসাৰতে থাকোঁ, যেনেকৈ নাও এখন পানীতে থাকে। নাওখন পানীত থকাটো একো ডাঙৰ কথা নহয়। নাওত যদি পানী সোমোৱা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে ভয় লাগিব, সেইটো ভয়ৰ কথা, ডুব যাব। তেনেকৈ আমি সংসাৰত থাকোঁ, এইটো একো ডাঙৰ কথা নহয়। আপুনি আপোনাৰ কৰ্তব্যখিনি কৰি যাওক, সকলোৰে প্ৰতি প্ৰেম ভাৱ ৰাখক, কিন্তু আসক্ত নহ'ব যে এইটো নহ'লে নহ'ব মোৰ, এনেকুৱা এইটোৰ অবিহনে মোৰ গতি নাই। কাৰণ সংসাৰত কোনো বস্তু স্থায়ী নাই। আজি আছে, কাইলৈ সেইটো নাশ হ'ব পাৰে। যদি আপুনি যাৰ প্ৰতি আটাইতকৈ আপোনাৰ দুৰ্বলতা আছে, যিটো নহ'লে নহ'ব বুলি ভাবিছে, সেই বস্তুটোৰ যদি হানি বিঘিনি হৈ যায়, তেতিয়া আপুনি মনত বহুত অশান্তি পাব। সেইটোৱে মূল কথা। সেইকাৰণে কয় যে আপুনি আসক্ত নহ'ব ইমান, প্ৰেম ভাল পোৱা মৰম চেনেহ চব ৰাখক আৰু নিজৰ কৰ্তব্য কৰক। মাকৰ প্ৰতি কৰ্তব্য, দেউতাৰ প্ৰতি কৰ্তব্য, ল'ৰা ছোৱালীৰ প্ৰতি কৰ্তব্য, সমাজৰ কাৰণে কৰ্তব্য, গাঁৱৰ কাৰণে কৰ্তব্য, দেশৰ কাৰণে কৰ্তব্য, কৰ্তব্য সম্পূৰ্ণৰূপে কৰক, কোনো আপত্তি নাই। এতিয়া অৰ্জুনৰ মূল প্ৰশ্ন হৈছে, তুমি আগতে জ্ঞান যোগৰ কথা ক'লা, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা, আৰু এতিয়া আহি পেলাই ক'লা যে তুমি ভক্তি যোগ। 12 অধ্যায় আৰম্ভ হৈছে, এবং সতত যুক্তা ইয়ে ভক্তাস্তম পাৰ্যুপাসতে। আগতে ক'লা যে তুমি যিসকলে তোমাক নিৰ্গুণ নিৰাকাৰভাৱে উপাসনা কৰে সেইসকলৰ কথা, আৰু এতিয়া কৈছা ভক্তি যে চাপ্য অক্ষৰম অব্যক্তম,
তেসাম কে যুক্ত বিত্তমা যোগ বিত্তমা। এই দুইটাৰ মাজত কোনজন উত্তম? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাজন নে তোমাক সগুণ সাকাৰ ৰূপে তোমাৰ ওচৰলৈ অহাজন ভক্তি মাৰ্গ? কোনজন উত্তম? দুইজনেই মানিলোঁ, তোমাৰ ওচৰলৈ আহিছে। এজনে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিছে, এজনে তোমাক সগুণ সাকাৰ, যেনেকৈ কৃষ্ণক আমি আৰাধ্য হিচাপে লৈছোঁ, সগুণ সাকাৰ ৰূপ। যিজন নিৰ্গুণ নিৰাকাৰ হৈ আছিল তেওঁ আমি বুজি পাবৰ কাৰণে দ্বাপৰত কৃষ্ণ ৰূপে অৱতাৰ লৈছে। সেইজনক আমি এতিয়া কোনটোক শ্ৰেষ্ঠ বুলি ক'ম? অৰ্জুনৰ প্ৰশ্ন তাত। সেইকাৰণে অৰ্জুনে কৈছে ইয়াত, তুমি আগতে ক'লা পূৰ্বত মোহক হেন কহিলা গোসাঁই, জ্ঞান বিনে নিস্তে জানা কাৰো গতি নাই। এবে কহা একাদশ অধ্যায়ৰ অন্তত, ভক্তিহে পৰম তত্ত্ব গুজ্য মূৰমত। জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দায়া আছে মুত কহা ভগৱান। এবং সতত যুক্তায়ে ভক্তাষ্টম পাৰুপাসতে, যে চাপ্য অক্ষরম অব্যক্তম তেসাম কে যোগ বিত্তমা। দ্বাদশ অধ্যায় প্ৰথম শ্লোক গীতা। এই দুইজনৰ ভিতৰত শ্ৰেষ্ঠ কোন? মোক এইটো কোৱা। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। কি কৈছে শুনক। আনত নভজি মাত্ৰ মোতে ভজৈ নিত্য, মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত। পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, তাত মোৰ প্ৰাণ সিটো ময়ো হইলো তাৰ। কি কৈছে? আনত নভজি মাত্ৰ মোতে ভজৈ নিত্য। এতিয়া আমি কৃষ্ণৰ ভক্ত এফালে কওঁ আৰু আনফালে গৈ আজি বোলে সৰস্বতী বুলি, কাইলৈ বোলে বিশ্বকৰ্মা বুলি, কাইলৈ বোলে বেলেগ বুলি, আৰু ইফালে আমি পঢ়ি আছোঁ। কিয়? গীতাত যিটো কৈছে, 700 শ্লোকৰ গীতা, এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, 40টা সঞ্জয়ে কৈছে ধৃতৰাষ্ট্ৰক, 85টা শ্লোকত অৰ্জুনে এনেকৈ প্ৰশ্ন কৰিছে বিভিন্ন, 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে। এনেকৈ সোধা প্ৰশ্নৰ উত্তৰবিলাকতো দি দি গৈ আছে। শেষত গৈ পেলাই সিদ্ধান্ত দিছে। সদায় শাস্ত্ৰৰ সাৰবিলাক শেষত থাকে। আমি হোষ্টেলত পঢ়ি থাকোঁতে আগতে ঘৰলৈ যেতিয়া চিঠি লিখোঁ, তেতিয়া প্ৰথমতে মৰমৰ মা, মৰমৰ বাইদেউ, মৰম লবি, গাঁৱত ভালনে, অমুক তমুক বিভিন্ন কথা লিখোঁ। শেষৰ পেৰাগ্ৰাফটোত লিখোঁ যে পইচাকেইটা সোনকালে পঠাই দিবি। চিঠিখনৰ মূল উদ্দেশ্য তাৰমানে সেইটোহে। বাকীখিনি এনেই সাংগু পাংগু বহুত লিখা হয়। তেতিয়াতো মোবাইল নাই, গুগল পে' কৰিব নোৱাৰে, ফোন পে' নাছিলে তেতিয়া। ওপৰত বিভিন্ন কথা লিখোঁ, গাঁৱৰ খবৰ, আমাৰ অঙহী বঙহী চবৰে খা খবৰ ইত্যাদি ইত্যাদি, ইংলেণ্ড কাৰ্ডত গোটেই ভৰাই দিয়া হয়। কিন্তু শেষৰ পেৰাগ্ৰাফটো অতি জৰুৰী। তাত কোৱা হয় যে পইচাকেইটা সোনকালে মানি অৰ্ডাৰ কৰি পঠাই দিলে। এইটোহে আচল। এতিয়া গীতাটো ভগৱান কৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ বিভিন্ন দি গৈছে। শেষত গৈছে তেওঁৰ সিদ্ধান্তটো কৈছে, শুনক। সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক কম, শুন। কি কৈছে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱান কৃষ্ণই কৈছে চব বাদ দি মোৰ ওচৰত আহ, মোক শৰণ ল। মই তোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম, তই মনত একো চিন্তা নকৰিবি। আপোনালোকে জানি আচৰিত হ'ব, ভাৰতবৰ্ষত যিমান গীতাৰ প্ৰবচনকাৰী আছে, লোক প্ৰবক্তা আছে, যিসকলে গীতাৰ ব্যাখ্যা কৰে, সকলোৱে এই শ্লোকটো উচ্চাৰণ কৰে। ক'বই লাগিব, গীতাৰ সাৰ হৈছে এইটো শ্লোক। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, চব বাদ দি মোৰ ওচৰত আহ। কিন্তু ইয়াৰ আচল তত্ত্বটো কোনেও কাকো বুজাই নিদিয়ে। কোনেও নকয় যে আন দেৱ দেৱতা চব বাদ দি কেৱল কৃষ্ণত শৰণ ল। যদি কৈ দিয়ে
বিভিন্নজনৰ ব্যৱসায় বন্ধ হৈ যাব। ধৰ্মৰ নামত যিবিলাক ব্যৱসায় চলি আছে চব বন্ধ হৈ যাব। দান দক্ষিণা এইবিলাক চব শেষ। কিয়? কাৰণ আন দেৱ দেৱতাৰ ওচৰলৈ যোৱাৰ কথাই কোৱা নাই। ইয়াত কৈছে কেৱল এজনক ভজা, কৃষ্ণক। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। এজনত শৰণ ল'লে হয়। আৰু সেইকাৰণে ইয়াত অৰ্জুনক কৈছে, আনক নভজি মাত্ৰ মোতে ভজই নিত্য। আনক নভজি, কেৱল মোক যিজনে ভজন কৰিলে, মোত মন নিৱেশিবে দৃঢ় কৰি চিত্ত, মনটো সদায় কৃষ্ণৰ চৰণত দিবলৈ কৈছে। আমাক 11টা ইন্দ্ৰিয় দিছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে একাদশ। 5টা জ্ঞানেন্দ্ৰিয় হৈছে শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয় গুহ্য, লিংগ, পদ, বাণী, কৰ। কৰ মানে হাত। এই 5টা 10টা আৰু মনসমে একাদশ। মন 11 নম্বৰ ইন্দ্ৰিয়। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় য'ত লগাও লগা, মোৰ কোনো আপত্তি নাই। টকা পইচা ঘৰ দুৱাৰ কৰ, বেপাৰ বাণিজ্য কৰ, চাকৰি কৰ, কিবা কৰ, কোনো আপত্তি নাই। মোক এটা ইন্দ্ৰিয় মাত্ৰ দে। কোনটো? মনটো। কেৱল মোক মনটো দে। ইয়াত কি দিগদাৰ আছে? না টকা পইচাৰ ক্ষতি আছে, না কিবা আছে। আপুনি মনটোৱে কেৱল ঈশ্বৰক স্মৰণ কৰিব লাগে। ইয়াত কি আছে? সেইকাৰণে কৈছে, ময়া বৈশ্য মনু য়েমাম নিত্যযুক্ত উপাসতে শ্ৰদ্ধয়া পৰয়োপেতাস তে মে যুক্ত তম মত। এই অৰ্জুন, যিজনে, গীতা 12 অধ্যায় 2 নম্বৰ শ্লোক, যিজনে মোক আশ্ৰয় কৰি মনটো কেৱল মোক দি দিলে, অৰ্থাৎ তেওঁৰ মনত মই বিনে আৰু বেলেগ একো নাই, কেৱল কৃষ্ণ। গোপীসকলৰ দৰে কেৱল কৃষ্ণ। কৃষ্ণৰ বাল্যলীলা, কৃষ্ণৰ বৃন্দাবনত কৰা বিভিন্ন লীলা, কৃষ্ণৰ যুৱ অৱস্থাৰ লীলা, কৃষ্ণৰ বিভিন্ন অসুৰ ইত্যাদিক সংহাৰ কৰাৰ লীলা, বিভিন্ন লীলা। যিসকলে কেৱল কৃষ্ণৰ লীলাত মগন হৈ আছে আৰু হাতেৰে কৰ্ম কৰি আছে, নিজৰ নিজৰ কাম চবে কৰি আছে, ভগৱানে কৈছে সেইজন মোৰ অতি প্ৰিয়। ইয়াত কৈছে, আনত নভজি মাত্ৰ মোতে ভজই নিত্য, মোত মন নিৱেশিবে দৃঢ় কৰি চিত্ত, পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, তাত মোৰ প্ৰাণ সিটো ময়ো কৰিলো তাৰ। সেইজনে মোৰ প্ৰাণ, ময়ো তাৰে। যিজনে কৃষ্ণক ভজিলে, যদিও ভগৱান সকলোৰে কাৰণে সমান, সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, যদিও তেনেকৈ কৈছে যে ভজন্তিতো মাম ভক্তিয়া মই তেষু তে চাপ্য হম। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যদিও মই সকলোৰে কাৰণে সমান, কিন্তু যে ভজন্তিতো মাম ভক্তিয়া, যিজনে কেৱল মোক ভক্তি কৰিলে, মোৰ ভকত, মই তেষু তে চাপ্য হম, মই তেওঁৰ আৰু তেওঁ মোৰ। ইয়াতো সেইটোৱে কৈছে, যিজনে কেৱল পৰম শ্ৰদ্ধাই মোক কৰিলে কসাৰ, তাত মোৰ প্ৰাণ সিটো ময়ো ভৰিলো তাৰ। সেইজন মোৰ আৰু মই তেওঁ। গতিকে ইয়ালৈকে কৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ।